ভাড়া থওঁতে গাইজ টাইমেই নালাগে, ভাড়া লাগাতে বহুত সময় লাগে। প্ৰায় 7:50 মানত অনলাইন হৈছিলোঁ 2 নম্বৰ ভাড়া উবেৰত। বহুত গেপ চলি আছে বৰ্তমান আৰ্নিঙৰ দুনিয়াত। खत्म, बाय बाय, टाटा, गया। চ' হে গাইজ, গুড মৰ্ণিং। চ' ওলাই আহি মাৰি দিলোঁ মানে 2টা ভাড়া। এই দেখা পাইছি না, 2টা ভাড়া মাৰি দিলোঁ। এই একচেপ্ট কৰবাই নাপাব ৰেপিডৰ ভাড়া গাইজ। আৰু আপোনালোকে কমেণ্ট কৰি থাকে ন যে ৰেপিডৰ ভাড়া একচেপ্ট কৰিবই নোৱাৰে, মানে কেনেকৈ কি কৰিম। এই ছেইম পজিশ্যন মোৰো হৈছে একে, ময়ো একচেপ্টে কৰিব নোৱাৰোঁ। মানে বেলেগক কি ক'ম, মই নিজে নোৱাৰোঁ আৰু কি ক'ম আৰু। ত' এনেহেন চলি আছে পৰিস্থিতি। বাকী 2টা ভাড়া দি মাৰি দিলোঁ 198। আহি পালোঁ সাতগাঁও প্ৰগতি নগৰ। সেয়া হ'ল সাতগাঁও প্ৰগতি নগৰ, বাইলেন নম্বৰ 4-ৰ কাষত ৰখি আছোঁ। আৰু মাৰি আহিলোঁ স্কুল শেষ কৰি। তাৰপিছত এতিয়া হৈছে টাইম 9টা বাজিল। আকৌ যাব লাগিব 10টা বজাত, মানে 10:10 মানত গৈ পাব লাগিব নাৰেংগী। তেতিয়ালৈকে মাৰিব পাৰিম ভাড়া। চ' সেইকাৰণে মাৰি আছোঁ। মোটামুটি 17 কিলোমিটাৰমান চলালোঁ যেতিয়াৰ পৰা 0 কৰিছোঁ, মানে নাৰেংগীত গৈ 0 কৰিছোঁ। 100% কৰি লৈ আহিছিলোঁ। এতিয়া 143 AM দেখাই আছে। বাকী কি ক'ম গাইজ, মাৰ্কেট বেয়া। চাওঁ আজি কেনেকুৱা কি মাৰিব পাৰোঁ, আপোনালোকৰ কেনেকুৱা কি মাৰ্কেট চলি আছে। চ' জনাব কমেণ্ট চমেণ্ট কৰি কিনে যে কিমান মাৰিব পাৰি আছে তথাপিও এই বেয়া কণ্ডিশ্যনতো। মোৰ হিচাপতে এই বেয়া কণ্ডিশ্যনটো মানে বেছি দিন নচলে, খালি এটা লিমিটেড টাইমৰ কাৰণে, যোনটো মানে ৰমজান চলি আছে। ত' সেইটোৰ কাৰণে চাগে হয়তো অলপ কম চম হৈ আছে। আদাৰৱাইজটো এনেকুৱা ইমান ডিফাৰেঞ্চ নাছিলে, ঘপককৈ হৈ গৈছে যিহেতু সেইটোৰ কাৰণে হ'ব। চ' এনেকৈ হাতত মোবাইল লৈ কিনে ৰখি আছোঁ যাতে অহাৰ লগে লগে মানে একচেপ্ট কৰি দিব পাৰোঁ। আৰু আজিকালি ৰেপিডত কিবা এটা বাজা হৈছে, সেইটো হ'ল কিবাচোন পইচা চইচাৰ কথা কয় না টাইমৰ কথা কয়, কিবা এটা কৈ দিয়ে আৰু। বাকী মোৰ ভোক লাগি আছে গাইজ, বেলেগ কি ক'ম, ভোক লাগি আছে মস্ত। ৰাতিপুৱা একো খাই অহা নাই, দৌৰাদৌৰিকৈ আহিছোঁ। আহি কিনে আৰু চিধা ভাড়া মানে স্কুল থৈ কিনে ভাড়া চাড়া মাৰাত লাগি গৈছোঁ। মস্ত ভোক লাগি আছে। টাইমো কম হোৱা নাই না, 9টা বাজি গ'ল। ইয়াতে লগাই লৈছোঁ বঢ়িয়াকৈ। ৰেপিডৰ এটা বাজিছিল কিন্তু একচেপ্ট কৰিব নাপালোঁ। বঢ়িয়া ভাড়া আছিল কিন্তু, চাউথ চৰণীৰ 100 কিমান টকা দেখাইছিল। দেৱাকাৰ এতিয়া ৰাস্তাত ওলাই অলপ কিবা খোৱাৰ ব্যৱস্থা কৰোঁ নেকি, নহ'লে এটা কাম কৰিব পাৰি। স্কুলত আনিব যাওঁ সোনকালে অলপ, তেতিয়া গাইজ ভাতটো মাৰি আহিম যেন পাইছোঁ, নে কি কয়। মানে একেবাৰে ভাতটো খাই আহিলে 100 টকা এটা মানে মোৰ বাচি যাব। হ'লেতো জানেই আজিকালি বস্তুৰ দাম কেনেকুৱা, মানে ধৰক খোৱা হোটেলৰ 80-100 টকা এটা গুচিয়ে যায়। চ' চাওঁ অলপ ঘূৰি পাকি চাওঁ, যদি নাই তেতিয়াহ'লে একেবাৰে গাড়ীখন লৈ ভাতটো খাই স্কুল থৈ গাইছ আৰু মাৰিম ভাড়া। আজিতো একো মোৰ চেলেঞ্জ নাই যে মানে ধৰক কি মাৰিম। ভাবিছিলোঁ কি নতুন চেলেঞ্জ যদি কিবা আনো তেতিয়াই ভিডিঅ' দিম, কিন্তু এই মাৰ্কেট বেয়াত কি চেলেঞ্জ দিম। চ' মানে মাথা বেয়া গাইছ। ইফালে ক'ত কি মিলাম হিচাপ নাই, আহি আছে মোৰ EMI। আজিতো হ'ল 27 তাৰিখ, কেনেকৈ কি হ'ব একো হিচাপ নাই। বৰ চিন্তাত পৰি যাওঁ গাইছ। আমাৰ নিচিনা মানুহৰ কাৰণে এটাই প্ৰব্লেম গাইছ, সেইটো হ'ল এই লোন বোলা বস্তুটো বহুত বেয়া। লোৱাততো বহুত ভাল লাগে, দিয়া সময়ত 12 হৈ যায়। সেইকাৰণে সেই জীৱনত গাইছ লোন বোলা বস্তুটো বহুত কম ৰাখিব লাগে। বহুত শান্তিত যাওঁ আৰু 2 পইচা কামাই লৈ অলপ জমাই খাই লৈ বিন্দাছ চলাব পাৰি। এই লোন বোলা বস্তুটো জীয়াবা নিদিয়ে গাইছ। সেইকাৰণে কিবাকৈ ইয়াৰ শেষ হ'লি, বাইকখনৰ কিবাকৈ শেষ হ'লি, তাৰপিছত গাইছ 24 ঘণ্টা গাড়ীতে থাকিম মই। দেখা পাইছে না একদম ৰাস্তাৰ যি অৱস্থা, মানে এনেকা ধূলি হৈছে না গাইছ, মানে নক'ব আৰু। সেইকাৰণে আজি লৈ ল'ম এটা মাস্ক, মানে আছে এতিয়া এখন ফাৰ্মাচী দেখা পাইছোঁ, ত' তাৰে পৰা লৈ লওঁ মাস্কটো। পিন্ধিব লগা হৈছে গাইছ, নহ'লে অৱস্থা বেয়া হৈছে মোৰ। এনেই গলত অলপ প্ৰব্লেম চলি আছে তাৰমানে, আৰু বেছি সেইটো বাঢ়াই নলওঁ, মাস্কটো পিন্ধি লোৱা ভাল। চ' বলক মাস্কটো লৈ লওঁ। অ' গাড়ীৰ চাবি থাকে দেখছি না, ইমান মাথা বেয়া হৈছে মোৰ। মই লৈ লওঁ গৈ কিনে। মাস্ক আছিলে নেকি, মাস্ক আছিলে দিবচোন।
বেলেগ নাই নেকি আৰু বেলেগ সেইটো এনেকুৱা টাইপৰ যে N90 নাই দেখাবৰ নিচিনা অলপ বেলেগ বেলেগ নাই কিমান কিমান এইটোৱে বহুত দৰকাৰ হৈ আছিল গাইছ নহ'লে ৰাস্তাৰ চবফালে যি কনষ্ট্ৰাকশ্যন চলি আছে মানে অত্যাধিক ধূলা মানে বেমাৰ আজাৰ মানে সেইকাৰণে মানুহৰ বহুত বেছি হৈ আছে আৰু ময়ো সেইটোতো পৰিণিত হৈ যাম যদিহে বোলে মই এইবিলাক ইউজ নকৰোঁ আৰু সাংঘাতিক মাস্ক লৈ আহিছোঁ গাইছ পাগলা যাব দেখাই আছোঁ ঘৰতে মোবাইলটো লগাই লওঁ এয়া মানে কোনো এলা বেলা মাছ নহয় গাইছ দাম দেখছি নে নাই 80 টকা লৈছে গাইছ 80 টকা এইটো মাছ ক'ত এতিয়া দিয়ক বুলি কৈও দিলোঁ এতিয়া লাজত পৰিম নহয় মানে N90 সেইবোৰ দামো আছে ৰকচোন অলপ মানে মাছ যে গাইছ N95 5টা লেয়াৰ বোলে ফিল্টাৰেশ্যন ফাৰ্ষ্ট ক্লাছ বাপেকে 80 টকা লৈছে ইয়াক ধুই কেনে ব্যৱহাৰ কৰিম ইয়াক বৰবাদ কৰিব নোৱাৰি 80 টকা ইয়াক বচুলি কৰি দিম মানে প্ৰায় দেখাই পাব আৰু এতিয়া যদি ভিডিঅ' চিডিঅ' বনাক গাড়ীতে হওক ঘূৰিব যাওঁতে বৰ্তমান ইয়াক ইউজ কৰি ডাইৰেক্ট গাড়ীৰ ভিতৰত ইয়াতে থৈ দিম কোনোবা এটা বাকচত থৈ দিম আৰু থৈ কিনে আকৌ ৰিইউজ কৰিম ইয়াক আৰু যদি বেছি লেতেৰা দেখা পাওঁ তেতিয়াহ'লে ইয়াক ৱাছ কৰি বিন্দাছ নেক্সট ইউজ কৰিম আৰু ইউজ কৰিম তাকে ভাড়া মানে ভাড়া এতিয়ালৈকে নাই গাইছ মাতটো আহি আছে নে নাই মানে মাতটো ব্লক হৈ যায়তো যিহেতু মাস্ক এখন পিন্ধা যায় তো মাতটো মানে এনেকৈ যায় কেনেকৈ ঘূৰি আহে তো শুনা পাই আছে নে নাই না মাতটো অলপ ডাঙৰ ডাঙৰকৈ দিব লাগিব দেখাত কেনে দেখা আইনাত চাওঁ অলপমান বেয়া নেকি বগা আদি ভাল লাগলা হয় তেতিয়া গম পোৱা গেলা হয় যে কিমান ধূলা লাগি আছে আমাৰ কিমান ধূলা মই নাকেদি সোমাই আছে মোৰ সেই বস্তুটো গম পোৱা গেলা হয় তথাপিও কলা আছে বাৰু গম পাম চাওঁ বাৰু এইকেইডাল যদি ছিঙিও যায় আঠা মাৰি হ'লেও চলাম আৰু 80 টকা লৈছিল আৰু দিয়ক অলপমান আগত ইয়াতে ৰখি থাকিলে কাম নহ'ব এই ধূলা দেখছি না ধূলা মস্ত ধূলা এই বৰবাৰী ৰাস্তাটোত এসোপা মাটি এনেকৈ ৰাস্তাত পেলাই গৈছে তো সেইবিলাকে ধুনীয়া ধূলা আৰু আমাৰ জানেই গুৱাহাটীখনত ৰাস্তা মানে পাকা কমেই দেখা পায় ধূলা বেছি দেখা পায় মাটি বেছি দেখা পায় এনেকুৱা নাই ক'ত বা দেখা পাইছিলোঁ ৰ'ব চাইনা টেইনা ক'ৰবাত সেই জেগাত কেনেকুৱা এটা ক্লিনিং ছিষ্টেমত লৈ যায় মাটি য'ৰ পৰা লৈ গৈছে তাৰে পৰা গাড়ী ডাইৰেক্ট চাকা টাকা চব ধুই দিয়ে ধুই কেনে গাড়ীখন মানে চিটিত বা মাজত মানে পাকা জেগা আছে তো তাতে সোমাব দিয়ে মানে মই পাগলা আহিছোঁ দেখা পাই মানে ইমান চিষ্টেম বেলেগ চিষ্টেম একদম এনেকৈ হ'ব লাগে যাম লাগিলে নেকি ঐ স্কুলৰ মেট্ৰিক পৰীক্ষা চলি আছে নেকি পৰীক্ষা চলি আছে নেকি ৰাইজ কিবাকৈ এটা ভাড়া লাগি গ'ল পাথৰ কৰি তিনিআলি আহি নাপালোঁ এই স্কুল বেকত আছে মানে পিছত আছে স্কুলটো চেঞ্জ হৈছে স্কুল এটা লাগি গৈছে হিল ভিউ এপাৰ্টমেণ্টৰ পৰা ত' মেছেজ এটা দি দিওঁ ৰ'ব ক'ৰবাত হেঙেৰাবাৰী না ক'ৰবাত দেখালাম ভাড়াটো মাৰি চিধা ঘৰত যাওঁ ভাতটো খাই লওঁ আজি গাইছ 10টা বজাত ভাত খাম মোৰ ভাড়া লাগিছে গাইছ তাৰ পৰা এইটো প্ৰকাণ্ড বিল্ডিঙৰ পৰা লাগছে ফটাফট মাৰি লওঁ ৰ'ব এয়া হ'ল 3 নম্বৰ ভাড়া গাইছ ৰখি ক'ৰ ভাই এই 94 বোলে পৰে ফকাছডাল এয়া অফ কৰি লওঁ এণ্ট্ৰি কৰিব লাগে তাতে আগতে লগা নাছিলে গেটত এণ্ট্ৰি কৰিব লাগে বোলো कभी करना कभी पड़ता है कभी ये भी ऐसे थोड़ी जब मर्जी हो मूड हो 2316 चलो जल्दी से चलो ठीक मेरे काम के लोग इंतजार कर रहे हैं बहुत सारे कम ही मिलते हैं दिन में मतलब 2-3 ही मिलते हैं कैश बाकी तो सब ऑनलाइन ही करते हैं मैं बाकी से ऑनलाइन ही हाँ चलो 80 रुपीस मालটো পকেটত ভৰাই লওঁ এতিয়া যাওঁ ঘৰত আৰু গাইছ এপৰ ইফালে কিবা আপডেট আহিছে তেতিয়ালৈকে দি থৈ দিম ইয়াত চাগে 4-5 দিনৰ মূৰে আপডেট আহিয়ে থাকে চ' আহি পালোঁ প্ৰটেক্ট পাৰ্ক হেঙেৰাবাৰীত থকা প্ৰটেক্ট পাৰ্ক 9:30 বাজিছে
ঘৰ গৈ পাওঁতে নাই কমো 9:50 মান হৈ যাব। ঘৰৰ পৰা যেন 10:10 মানত ওলাই যাব পাৰোঁ সেইটো মাথা মাৰিব লাগিব। মানে যাম আৰম্ভ হৈ গৈছে আৰু মানে অফিচ টাইম আহি গৈছে না 9:30তো। এইখিনি টাইমত পূৰা মানুহৰ দৌৰা লাগে। টোটেল হৈ গ'ল 279 তিনিটা ভাড়াত। এই বেপাৰ মাছখন মানে কি হয় অলপ পিন্ধলে এটা অসুবিধা হয়, সেইটোৱে গাইজ উশাহ লোৱাত অলপ প্ৰব্লেম হয়। মাথাত অলপ চেঞ্চটো দিয়ে বিষোৱাৰ আৰু যিহেতু পিন্ধি নাথাকোঁ আমি সেইকাৰণে মানে অলপ অসুবিধা হয়। বাকী আদাৰৱাইজ প্ৰব্লেম নাই এনেকুৱা। এতিয়া আজিৰ পৰা আৰু পিন্ধি অভ্যাস কৰিব লাগিব। চ' আহি পালোঁ এতিয়া ঘৰ। এইফালে এজন যোৱাই নি, এইফালে খিৰিকী লাগি গ'ল গাইছ মোৰ যোৱাকালি কমপ্লিট। হে মৰা এতিয়াহে আচ্ছা। চ' এতিয়া দিনত এনেকৈ দেখা পালে ভিতৰত দেখা নাপায়, আৰু ৰাতি হ'লে ভিতৰৰ পৰা বাহিৰত দেখা নাপায়, বাহিৰৰ পৰা ভিতৰত দেখা পায়। অপজিট মানে অঁ, ৰাতি ভিতৰত দেখা পায়, দিনত ভিতৰত দেখা নাপায়, সেইটোৱে আৰু। মৰা তুমি চব থাকা হা। অঁ মই ভাত ওলাইছা ওলাই খাব লাগিব। যাওঁ ফটাফট ভাতটো খাওঁ আৰু আহি পাইছোঁ। ক'ত গ'ল 9:46ত। এই স্কুল নাই কিয় নগ'লা? ভাত লৈ ৰেডি গাইছ। এই ভাত, এই জ্বলা চাটনি, ভয়ংকৰ জ্বলা এইটো মানে ভোট জ্বলাৰ চাটনি আৰু এইফালে কিবা চাটনি, এইগিলা ভাজি লৈ লৈছোঁ আৰু মাত দিওঁ ফটাফট যাওঁ আৰু নেকি। খপলা খপলি মাৰিব লাগে, সময় নাই মানে মোৰ হাতত। জিন্দগীটো ডাউন কৰি চলি আছে। গাড়ী আছে তাত, বলক শেষ কৰি লওঁ। এইবাৰ আম ফুলছে কিন্তু যিয়ে নহওক, গছত দেখিছেনে নাই এইবাৰ এইবিলাক মানে যাৰে আম গছ দেখা পাইছোঁ মানে এনেকা ফুল ফুলিছে না। আমাৰে এডাল আছে না দুডাল আছে, সেইডালত কিন্তু লগাই নাই, বয়স হোৱা নাই নেকি ইয়াৰ, এনে হ'ব কিবা এটা। বাকী যিমান দেখা পাইছোঁ আচৰিত, ৰাস্তাৰ এইকেইটাতো ক'বই নালাগে আৰু। এই দেখিছিলে নাই ফুল। গাইছ আহি পালোঁ ডিউটি শেষ কৰি, এতিয়া আৰু বিন্দাছ মাৰিম যেতিয়ালৈকে মানে চাৰ্জ থাকে। টাইম হৈছে মোটামুটি 12:08। এই ৰবৰ কেইডাল ইমান ছিঙে না। এয়া ক'ত যোৱা কি খবৰ ভালনে? এতিয়া মই মাৰিব লাগে ভাড়া হয়নে? খালা এই লগাব লাগে ৰবৰ, এটা লগাব লাগিব নহ'লে মোবাইলটো নাথাকিব যে ফাটি যাব। বাই বাই। বহুত দিনৰ মূৰত লগ পালোঁ বাবুটোক। চ' কৰি দিওঁ আৰু অনলাইন, কিহৰ অপেক্ষা। যোৱাটো 279 মাৰি গৈছিলোঁ 3টা ট্ৰিপ। দেখোন আজি 100% চাৰ্জত কিমান মাৰো আৰু বৰ্তমান 71% আছে। কাম হৈছে 12:10, 31 চলালোঁ, 123 ৰেঞ্জ দেখাই আছে। যো হোগা দেখা যায়গা। বাকী গাইছ মোৰ অলপ মিজোৰাম যোৱা প্লেন চলি আছে। চ' যদি মিজোৰাম যোৱা হয় তেতিয়া নিশ্চয় আপোনালোকক দেখাম মিজোৰামখন কেনেকুৱা। তো বাকীখিনি মানে যেতিয়া যাম তেতিয়া মানে গোটেইখিনি প্ৰচেছ কৈ যাম আৰু নেকি। এতিয়া বাৰু সেইখিনিতে থৈ দিছোঁ। বাকী সেয়ে আৰু আজিৰ দিনটো লাষ্ট হ'ব, যদি যোৱা হয় আজিৰ দিনটো মোৰ ভাড়া মাৰা লাষ্ট হ'ব। তাৰ লাগিছে একচেপ্ট হৈ যা বাবা, একচেপ্ট হৈ যা। ভূমিকা বহুত দেৰি বাজিছে, তাৰপিছতো আছে। কপাল বুলি ক'ম এইটো মোৰ। ইমান দেৰি বাজা নাথাকে, ৰেপিডতো নাথাকে, এতিয়া উবৰতো নাথাকা হৈছে। অহাকালি যাম নলবাৰী, তাৰপৰা আহি ৰাতিৰ ট্ৰেইনত গুচি যাম। এটা দি দিছোঁ।
ফোনটো মাৰি কনফাৰ্ম কৰি লওঁ। হেল্ল', লোকেশ্যনতে আছিলে আপুনি? 3 মিনিট বা 4 মিনিট। কেঞ্চেল নামাৰলি হ'ল খালি। কিবাকে এটা লাগছি, বেছি দেৰি নকৰি চিধা চুৱাও। গাইছ অৱস্থা বেয়া নক'বা আৰু, একদম মানে অৱস্থা বেয়া আৰু। মই আছোঁ বৰ্তমান ঘূৰি পাকি আহি চেণ্ট ফ্ৰেন্সিছ স্কুল, মানে আকৌ সাতগাঁও। জাষ্ট প্ৰগতি নগৰৰ পৰা ওলাই আহি ৰখি নাই আহি এতিয়া এয়া অইল ইণ্ডিয়া ৰাস্তাতে পাম। ইফালে অইল ইণ্ডিয়া ৰাস্তা, এইফালে আগত আছে পাথৰ গুৱাৰী তিনিআলি। মানে কথা হৈছে গাইছ, ভাড়া নাই মানে নায়েই আৰু। কিমান দেৰি হ'ল মোৰ লাষ্ট ভাড়া থৈছিলোঁ গাইছ, লাষ্ট ভাড়া 1:23 উঠাইছিলোঁ, তাৰপিছত লাগিছে 20 মিনিটে ধৰি লওক। 1:45 বা 1:50লৈকে মানে মাৰিছোঁ আৰু এতিয়া কিমান আছে 2:48। চ' প্ৰায় 1 ঘণ্টাই হ'ল মোৰ ভাড়াই লগা নাই। মানে কি কৰিম আৰু, ঘূৰি বাকি এনেকৈ আছোঁ, ইফালৰ পৰা সিফাল সেনেকৈ কৰোঁতে টাইমবিলাক যাই আছে। সেইকাৰণে কি কৰিছিলোঁ, গাড়ীতে মোবাইলটো একদম এনেকৈ লৈ একদম ওচৰতে আৰু হাতখন এনেকৈ দি থৈ দিওঁ। বাজিলে একচেপ্ট কৰিম, বাজাই নাই কি কৰিম, একচেপ্ট কেনেকৈ কৰিম, বাজাই নাই। ইমানেই ভাড়াটো কমি গৈছে গাইছ। একচুৱেলি কি হৈছে এইটো ক'ব এতিয়াও পৰা নাযায়, হয়তো ৰমজানৰ কাৰণেও হ'ব পাৰে, মানে 80% মান মানে ৰমজানৰ কাৰণে হ'ব পাৰে এইটো চান্সেছ। 20% মান এনেকুৱা থাকে না কেতিয়াবা যে এপছৰো কেতিয়াবা অলপমান খেলি মেলি কৰে, যেনেকৈ গাড়ীত কৰা আছিলে। মই সেই বস্তুটো এতিয়া ন'টিছ কৰি আছোঁ, কিন্তু মেইনলি ৰমজানৰ কাৰণে হয় আৰু সেইটো মোৰ মানে যিহেতু 4-5 দিনৰ পৰা গণ্ডগোলটো হৈ আছে, ৰমজানত এতিয়াৰ পৰা আৰম্ভ হৈছে, সেইকাৰণে হয়তো সেইটোৱে বেছি সম্ভৱটো সেইটোৱে হয়। এটা বাঢ়িছে ৰ'ব, এই তৰুণ নগৰ একচেপ্ট মৰণ নহা খালাক কোনোবাই মোৰ ট্ৰিপটো গাইছ, কোনে বা ললাক। ভাই বেয়া কৰিলি দেই, যোনে লৈছা মোৰ তাত বাঢ়িছিল। 1 ঘণ্টা বহিলোঁ মই, কমচে কম অলপ মৰফালেও চাব লাগিছিল। 100 কিমান টকা আছিল গাইছ, কি বঢ়িয়া ভাড়া আছিল, একচেপ্ট কৰিছিলোঁৱে। মিলি ছেকেণ্ডৰ মানে দেৰি হ'লেও গুচি যায় সিহঁতৰ পৰা। তো প্ৰায় 1 ঘণ্টা বহিলোঁ, ধেমালি নহয়। ভাতটো খাই আহিছোঁ বাৰু, টেনশ্যন নাই, হ'লেও কমচে কম ভাড়াটো লাগি থাকিলে মাৰি থাকিলে ভাল লাগে। কিমান হৈছে মই এতিয়ালৈকে আৰ্নিংটো দেখাই আছোঁ, পাগলা হৈ যাব। ৰাতিপুৱা 8টা মানৰ পৰা ধৰক অনলাইন হৈছিলোঁ, মাৰি উঠি আকৌ বন্ধ কৰি আৰু এনেকৈ মাৰি অনলাইন হওঁতে কেইটা বাজিলে 12:10-15 মান হৈছে। চ' এই আৰু 617 টকা মাৰিলোঁ টোটেল এতিয়ালৈকে। কেইঘণ্টা অনলাইন আছোঁ গাইছ, দেখাই আছোঁ। আজি হ'ল 27 তাৰিখ, 4 ঘণ্টা 15 মিনিটত 6টা ট্ৰিপ মাৰছোঁ, কিমান 617 টকা। হোৱাট আ আৰ্নিং গাইছ, নক'বা আৰু এনেকৈ চলিব লাগিব কেইটামান দিন, তাৰেপিছত হয়তো অলপ মজাৰ বোলে 400। এয়াৰপৰ্ট মই যাবতো পাৰিম, কিন্তু আহিব নোৱাৰিম না, বেকআপৰ এটা লাগব না। 97 ৰেঞ্জ দেখাই আছে মোৰ 56% চান্স। এনেকৈ হ'লে টানি যাব গাইছ। EMI আহি আছে এইফালে, মাথাটো মানে বহুত বেছি বেয়া হৈ যাব মোৰ। একেলগে ভাড়া মাৰি উঠি কোনোবাই বাতি চাতি লৈ বহিব লাগিব আৰু এটা এলেকা চাই ল'ব লাগিব, চাই লৈ বেটাৰী শেষ হ'লে তাতে বহি যাম আৰু সেনেকৈ অলপ 2-1 টকা উঠাই কিনে এনেকৈ মাৰি EMI চেমাই নেকি, সেনেকুৱা কণ্ডিশ্যন হৈ গৈছে আৰু। গাড়ী বাঢ়িছে অৱশ্যে, সেইটো বেলেগ কথা, নলও লৈ আছে, মানে লও আৰু লৈ আছে, মানে এনেকুৱা টাইপ। যদিও মই লৈছোঁ, মই চলাই আছোঁ, আৰু 2টা মানুহক কিনি দি কিনে আৰু বেলেগক চলাব দি আছে, সেনেকুৱা টাইপো হৈ আছে বহুতে। চ' সেইবিলাকৰ কাৰণেও অলপ বেয়া বাৰু। যোনে লৈছে তেওঁ চলাই আছে বেলেগ কথা, আনক দি গাইছ সেনেকৈ এখন ঘৰতে 10খনমান গাড়ী আহিলে আৰু কেনেকৈ হ'ব, মানুহ কেনেকৈ চলাব কওকচোন। হ'লেও ভাড়া এই হিচাপত আছে, কিন্তু মেইন কথা এতিয়া এইটোৰ কাৰণে আৰু ৰমজানৰ কাৰণে বেলেগ একো নাই। যিহেতু আগতে বাজিয়ে আছিলে, খালি চাই চিতিহে একচেপ্ট কৰা আছিলোঁ, তো ভাড়াটো ইমান কম নহয়। যদি কোনোবা মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, ধৰক নতুন কোনোবা মানুহ, লোৱাৰ আগতে ভাবব, কিন্তু গাইছ লোৱাৰ আগতে ভাবব যে মাৰ্কেট বেয়া হয়, কিন্তু সেইখিনি সময়ত আৰু ক'ব নোৱাৰোঁ কি হয়, আপোনালোকে নিজে মেইনটেইন কৰি ল'ব। যদি বোলে নাই বোলে মই তেওঁ ল'ম, তেতিয়াহ'লে আৰু আপোনালোকৰ ওপৰত কথা। গাড়ীখন বিক্ৰী কৰিব নালাগিলে হ'ল, মুঠতে লোৱাৰ আগত 10 বাৰ ভাবব,
বহুত গাড়ী গেছি আৰু লাহেকৈ কিবা নতুন নিয়ম উলিয়াই দিব তেতিয়াহ'লে আৰু হাহাকাৰ লাগব অলপ বেলেগ ব্যৱসায়ত মাথা মাৰক আৰু হাইৱেত নহা মানুহ গাইছ আজি হাইৱেটো আহি গ'লো মানে বেয়া দিন পৰি গৈছে আজি হাইৱে য'ত সাতগাঁৱত আছিলোঁ তাৰে পৰা এটা লৈ আহিলোঁ ৰেপিডত প্ৰথম 159ত আহি গ'লোঁ লালমাটি এয়া হ'ল বেহাৰবাৰী ব্ৰিজ এই আৰু পেক্ষা দুটা অন কৰি কেনে 2 hours later. এইবিলাক কি দেখা পাইছে না মানে আজি যাত্ৰা হৈ গৈছে বৰষুণৰ অলপ জাষ্ট মানে ভাড়াটো আহি থাকোঁতে মই ৰুক্মিণী গাঁও নাপাৰ আগে আগে অলপ বৰষুণ পালোঁ মানে পাতলা বৰষুণ পাইছোঁ এইবিলাক টোপাল পৰিছে বৰষুণৰ গাইছ আৰম্ভণি হৈ গৈছে আৰু মই আছোঁ বৰ্তমান জয়ানগৰ ৰাস্তা গ'লে আগত 6 মাইল পিছফালে গ'লে জয়ানগৰ চাৰিআলি চব টাইম হৈছে গাইছ 7:37 110 চলালোঁ মোটামুটি 33 ৰেঞ্জ আছে 19% চাৰ্জ চব মাৰি দিছোঁ ডেষ্টিনেশ্যন মানে ঘৰৰ ফালে ৰেপিডত মাৰিলোঁ 294 আৰু এইমাত্ৰ এটা ভাৰত আহি পালোঁ 143 ইয়াত কিমান মাৰিলোঁ দেখাই দি আছোঁ আহি যাব সময় লাগছে ইয়াত আছে 1100 আৰু এইফালে আছে মোটামুটি 300 টকা 1400 টকা গাইছ মাৰিলোঁ আৰু বৰ্তমানলৈকে তেনেকুৱা এটা গেপ চলি আছে প্ৰায় 500-600 টকাৰ এটা গেপ চলি আছে যদিও মানে ফুল চাৰ্জত মাৰি আছে আৰু 19% আছে বাৰু ত' সেই হিচাপত টাইমটো বেছিতো লাগি আছে এইটো দূৰৰে কথা কিন্তু মানে যোনটো আৰ্নিংটো হৈ আছে মানে 25% লছ এনেকুৱা টাইপ হৈছে আৰু এতিয়া লাহেকৈ ডেষ্টিনেশ্যন যিহেতু মাৰিছোঁ এতিয়া টাইমটো হৈ গৈছে 8টা মোটামুটি 8টা বাজে আৰু 20 মিনিটত চ' লাহে এতিয়া আগুৱাই থাকিম কাৰণ বেটাৰী চাৰ্জ বেছি নাই ইয়াক ৰিজাৰ্ভত কৰিব নোৱাৰোঁ মুঠতে 11% মান থাকোঁতে হ'লেও কল কৰি পাব লাগিব চ' সেইকাৰণে অলপ আগবাঢ়ি থাকোঁ এতিয়া লাগি আছে 6 মাইল ব্ৰিজৰ তলত ভয়ংকৰ যাম তাকে চাওঁ এতিয়া কোনফালে যায় চ' গাইছ আহি পালোঁ ঘৰ মানে আৰু বেছি ৰখি নকৰিলোঁ যিহেতু মানে চাৰ্জ কম আছিল মোৰ মানে চিধা বন্ধ কৰি দেখাই পাইছে চ' চব বন্ধ চন্ধ কৰি তাৰপিছত অফ চফ কৰি চ' আহি পালোঁ ঘৰ এতিয়া দি দিছোঁ চাৰ্জত আৰু মানে এজন মানে ধৰক কেইজন মানে সুধি আছিলে যে চাৰ্জিং কেনেকৈ দিয়ে ধৰক তেওঁলোকে চাগে হয়তো লোৱা নাই চ' সেইকাৰণে মানে জানিবও বিচাৰে বস্তুখিনি কেনেকৈ টাইপ চ' চাৰ্জিঙৰ কাৰণে মই আগতে এটা বস্তু দেখাই দি আছোঁ প্ৰথমতে দৰজাখন খুলি ল'ব নহ'লে সোমাব নোৱাৰিব না চ' মানে এতিয়া বৰ্তমানটো চাৰ্জত দিয়ে আছোঁ চ' প্ৰথমতে লাগিব এই এটা প্লাগটো দেখা পাইছেনে এই প্লাগটো মই জুম কৰি দেখাই দিছোঁ এই প্লাগটো আগতে ইয়াতে সোমাব লাগিব তাৰপিছত ইয়াতে এটা প্লাগ থাকিব সেই প্লাগটো এইটো গৈ কেনে এই বৰ্ডত লাগি যাব চুইচটো দি দিলে হ'ল গাড়ী চাৰ্জ হৈ যাব চিম্পল বাকী সৌফালেও এটা চাৰ্জ দিয়া জেগা আছে কিন্তু এইটো গাইছ ব্যৱহাৰ কৰা নাযায় বহুত কম আগতে বহুত ব্যৱহাৰ কৰিলোঁ এতিয়া আৰু নাই আৰু ইউজ নহয় আৰু ইমান লগত দিওঁ এতিয়া চাৰ্জিং দেখাই আছে মই দেখাই পোৱা নাই ৰ'ব আগতে তাতে কিমান দেখাই আছে 16 ইফালে দেখাই আছে 2 ঘণ্টা 22 মিনিট চ' এয়াই হ'ল চাৰ্জিঙৰ ছিষ্টেম চ' ইয়াৰ বাকী আৰ্নিংটো গাইছ আজি দেখাই পাইছে কেনেকুৱা আৰ্নিং হ'ব আৰু এখন আহি পেলাক ই আগা পিছাকৈ আহিছা তো এতিয়াহে গৈছি এই ৰ গাড়ীটো সোমাই লওঁ ৰ এয়া মৰা হা একে অৱস্থা চবৰে বাকী কি ক'ম আৰু চ' সেয়া আৰু বাকী মেইন কথা কি গাইছে এই কেইটামান দিন অলপমান বেয়া থাকিব ৰমজান শেষ হোৱাৰ পিছতো যদি বোলে এনেকুৱা কণ্ডিশ্যন থাকে তেতিয়াহ'লে ভাবি লওক আৰু গাড়ী বিক্ৰী কৰা কাষ্টমাৰ ক'ৰবাত চাই লওক আৰু এনেকুৱা টাইপ কথা অলপ ইমানো বেয়া নহয় বাৰু চলিব 1500 মানটো মাৰিব পাৰিব অলপ টাইম লাগিব কিন্তু হ'লেও 1500 মান মাৰিব পাৰিব
যিহেতু মই যেনেকৈ মাৰিছোঁ আপোনাক 1400 মাৰি দেখাই দিছোঁ মইতো স্কুল থাকে ন স্কুলৰ কাৰণে মোৰ অলপ অসুবিধা হয় চ' চাওঁ নেক্সট মাহৰ পৰা মানে ময়ো ভাবিছোঁ কি যে এপ্ৰিল মানৰ পৰা মই মানে গাড়ীখন মানে এৰিম বুলি ভাবি আছোঁ তেতিয়া মানে মই ইয়াত ফ'কাছ কৰিব পাৰিম আৰু ভিডিঅ' চিডিঅ'টো বেছি ফ'কাছ কৰিব পাৰিম মানে স্কুলটোৰ কাৰণে কি ৰাতিপুৱা উঠি আৰু দৌৰা দৌৰি আকৌ দিনৰ ক্ষেত্ৰত যোৱা এইবিলাক কিবা অলপ অসুবিধা হৈ যায় বাকী আৰু মোৰ বেলেগ কাম থাকে তো সেইবিলাকৰ কাৰণে বহুত অসুবিধা হয় চ' সেইকাৰণে ভাবিছোঁ সেইটো অলপ বাদ দিম বাকী ফ'কাছ কৰিম ইয়াত আৰু ভিডিঅ'ত সেয়াই আৰু বাকী কেইটামান দিন মাৰি থওকচোন সেনেকৈ অলপ টানি মুনিকৈ মাৰি থওক বাকী দিনটোতো ভালে ভালে মাৰি থাকিলাক বেয়া দিনকেইটাও অলপমান চাওক যে বেয়া দিনকেইটা কেনেকৈ চলিব পাৰি সেইটোতো আৰু অলপ এক্সপিৰিয়েঞ্চটো বাঢ়ি যায় ন ত' সেয়াই আৰু ভালে বেয়াই চব মিলাই মাৰক তেতিয়াহে মানে মিলিব পাৰিব বাকী লগ পাইছোঁ আৰু এটা নতুন ভিডিঅ'ত নেকি চ' গুড নাইট গাইছ